নমস্কাৰ, আপোনালোকৰ মৰমৰ মই প্ৰান্তু। গোটেই অসমবাসী ৰাইজ ভালে থাকক। লগতে আমাৰ আজি ঘটনাটো হ'ল, আপোনালোকে গমেই পাইছে, যোৰহাটৰ অন্বেষা নামৰ ছোৱালী এজনী অভাৰড'জ হৈ ড্ৰাগছত আপোনাৰ মৃত্যুবৰণ হৈছে। আজিকালি মানে এটা বস্তু কি হৈছে, মই ৰাস্তাৰে গৈ থাকিলেও মানে দেখা পাওঁ মানে মানুহবোৰক আপোনাৰ ইফালে সিফালে পূৰা একদম দৌৰি থাকে মানে একদম মানে কি ক'ব আৰু। এইফালে আপোনালোকৰ পুলিচৰ গাড়ী ইফালে যায় সিফালে যায়, মানে পুলিচে মানে গমেই পায় মানে কোনে ড্ৰাগছ লয় কোনে ড্ৰাগছ নলয়। আমি ৰাস্তাইদি যাই থাকোঁ, আমি দেখাই পাই থাকোঁ, কাৰণ আমি কাকো একো ক'ব নোৱাৰোঁ। কাৰণ আমি কিয় ক'ব নোৱাৰোঁ, কাৰণ প্ৰশাসনে আপোনাৰ দেখা পাই কিনে যদি একো ক'ব নোৱাৰে, আমি কি ক'ম। প্ৰশাসনৰ গাড়ী ইফালে যাব ইফালে যাব, আপোনালোকৰ প্ৰশাসনৰ গাড়ী মানে প্ৰশাসনে মানে চব বস্তু গমেই পায় মানে। কাৰণ আজি এনেকুৱা পৰিস্থিতি হৈছে মানে আমাৰ অসমত, ধৰক আগতে যেনেকৈ চাধা খাইছিলে মানুহে, যে ইফাল সিফাল পূৰা একদম চাধা চিখৰ, এতিয়া মানে ড্ৰাগছৰ এইটো এনেকুৱা হৈ গৈছে মানে আপোনালোকৰ কি ক'ম আৰু। আমাৰ মানে এইখন মানে পূৰা একদম ক'ত আছোঁ আমি বৰ্তমান, মানে বেলেগ মানে ইমান ক'ব লগা একো নাই। বস্তুখিনি মানে চৰকাৰে বন্ধ কৰিব পাৰে। মই চৰকাৰক এটাই অনুৰোধ জনাইছোঁ যে আপোনালোকে ড্ৰাগছটো বন্ধ কৰক। কাৰণ আজিকালি বহুত কোনো বেয়া হ'ম বুলি কোনো বেয়া নহয়, আৰু মানে কোনো মানে খাম বুলি কোনো নাখায়। কাৰণ দেখি দেখি আজি অলপ, গতিকে মই এটা কথা কওঁ, আগতে আমি মানে যেতিয়া স্কুলত থাকোঁ মানে তেতিয়া মানে শিখৰ টিখৰ ইমান খোৱা নাছিলোঁ আৰু। বেলেগে খায় আৰু মই ভাবোঁ আৰু বা কি শিখৰ খায়, দিচোন অলপমান দেচোন, সেনেকৈ মানে আমিও মানে শিখৰ টিখৰ খোৱা হ'লোঁ। তাৰপিছত সেই বস্তুটো মানে হ'ব নালাগে মানে, কাৰণ আমি মানে আমাৰ এতিয়া এটা বস্তু ভাল লাগে এটা জেনেৰেশ্যনৰ, মানে আজিকালি মানে শিখৰ খাই মানুহে মানে পিক পেলাবৰ কাৰণে মানে অলপমান চাই চিন্তি পেলোৱা হৈছে আৰু পিকটো। আগতে মানে শিখৰটো খাই ঘপকৈ পিক পেলাই দিয়ে, কিন্তু আজিকালি মানে অলপমান বস্তুবোৰ লক্ষ্য কৰোঁ ন, অহা যোৱা কৰোঁতে ৰাস্তাইদি গম পাওঁ যে নেপেলায়, মানুহ চাই অলপ তথাপিতো অলপ নহয় অলপ মানে চাই চিতি পেলাই আৰু। জয় জুবিন দা, জয় আই অসম। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব। ধন্যবাদ।